Hello friends, welcome to my YouTube channel Compete Studios Online Study for Competitive Exams. আজিৰ এই ভিডিওটোত আমি PNRD প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ আমি ম্যাথছ পোৰশনটো লম ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন অৰ্থাৎ 2018 ৰ কোৱেশ্চন লম তাৰে ম্যাথছ পোৰশনটো আমি লম ঠিক আছে আৰু বিশেষ কথাটো হ'ল যে আমি কোনো ফৰ্মুলা ইউজ নকৰো কোনো শৰ্ট ট্ৰিক ইউজ নকৰো জাস্ট বেসিক কনসেপ্ট ইউজ কৰি আমি কোৱেশ্চনৰ আনসাৰ কেটা সলভ কৰিম ঠিক আছে তো বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু প্ৰথমটো কোৱেশ্চন আমি লৈ লম ঠিক আছে তো প্ৰথমটো question number 1 আপোনালোকৰ সন্মুখত এনেকুৱা আছে ঠিক আছে what will be the percentage of increase in salary from rupees 4000 to 4600 suppose এজন মানুহৰ salary 4000 আছিল ঠিক আছে তাৰ পৰা increase কিমান হল 4600 হল গৈ ঠিক আছে তেনেহলে 4000 নৰ পৰা 4600 হলে কিমান পার্সেন্ট increase হৈছে এনে তো আমি কৈ দিব পাৰো যে 600 increase হৈছে কিন্তু এটো কিমান পার্সেন্টেজত increase হৈছে এইটো আমাক খুদিছে তো এইটোৰ কাৰণে আমাৰ কি কৰিব লাগিব এটো চাও ইয়াতে চাৰিটা অপচন দি আছে a c b d a b c d এনেকে দিয়া আছে চাৰিটা অপচন ঠিক আছে তো এই চাৰিটা অপচনৰ চাওকচোন কোনটোৰ লগত 4 মাল্টিপল কৰিলে আমি কি পাম 660 পাম ঠিক আছে 600 না পাও কাৰণ এটো 1000 এড কৰিলে পিছত এটো গম পাব কেনেকৈ হৈ যায় কিন্তু আমি প্ৰথমত চাম 4 লগত কোনটো পার্সেন্টেজ মাল্টিপল কৰিলে আমাৰ 60 আহে आंसर ঠিক আছে তেনেহলে 20 লগত মাল্টিপল কৰিলে নাহে 80 আহি যায় তেনেহলে 80 লগত মাল্টিপল কৰিলে তো 100 আহি যায় 23 লগত মাল্টিপল কৰিলেও নাহে অৰ্থাৎ 4 ৰ লগত যদি আমি 15 মাল্টিপল কৰি দিও তেনেহলে আমাৰ কি আহে 60 আহে ঠিক আছে 400 পার্সেন্টেজ তো অলৱেজ 100 ত হয় এই কাৰণে 60 আহিছে আৰু যদি আমি 1000 টো আৰু 0 এটা লৈ লম ইয়াৰ পৰা 1000 লৈ লম তেনেহলে এটো 600 আহি যাব তেনেহলে আমি ইজিলি সলভ কৰিলো ম্যাথছটো কিমান আহিব আমাৰ কোনটো অপচন ৰাইট হ'ব 15% ঠিক আছে এটো হ'ব কারেক্ট आंसर তেনেহলে 15% ইনক্রিজ হৈছে আমাৰ স্যালারি বুলি আমি ক'ব পাৰো ঠিক আছে তেনেহলে এটো আছিল রাইট आंसर তেনেহলে কোশ্চেন নম্বৰ 2 লৈছো আমি এতিয়া কোশ্চেন নম্বৰ 2 तो এতিয়া question number 2 এনেকুৱা দিছে a person divided his property among his only son and two daughter ঠিক আছে only son মানে এজন লৰা আৰু two daughters মানে দুজনী ছোৱালীৰ মাজত ডিভাইড কৰিছে ঠিক আছে আৰু ৰেশিওটো কিমান দিছে 2:1:1 ঠিক আছে 2:1:1 ত ৰেশিও ডিভাইড কৰিছে আৰু লৰাই কিমান পাইছে the share of son's property is worth rupees 60000 অৰ্থাৎ লৰাই 60000 নৰ property পাইছে then what is the total value of the property of the person তেতিয়া মানুহজনৰ property value টো কিমান ঠিক আছে suppose ইয়াতে লৰা ছোৱালী আৰু ছোৱালী এই তিনিজন আছে ঠিক আছে তিনিজনৰ কিমানকে ডিভাইড কৰিছে property টো 2:1:1 এনেকুৱাকে ডিভাইড কৰিছে ন 2:1:1 তো এতিয়া লৰাই কিমান পাইছে লৰাই পাইছে 60000 ঠিক আছে আৰু ছোৱালী দুজনীৰ মাজত কিমান 1:1 অৰ্থাৎ লৰাই যদি 2 পাইছে ছোৱালী 1 পাইছে তেনেহলে লৰাই যদি 60000 পাইছে ছোৱালী কিমান পাব obviously এজন ছোৱালীয়ে পাব 30000 আৰু আনজনীয়ে পাব 30000 ঠিক আছে তেনেহলে এই গোটেই কেটা তিনিটা যদি আমি এড কৰি দিও কিমান আহিব 1,20,000 আহিব না নাই তো 1,20,000 কি হৈছে আমাৰ ৰাইট आंसर অৰ্থাৎ মানুহজনৰ প্ৰপাৰ্টিৰ ভ্যালুটো কিমান 1,20,000 অৰ্থাৎ অপচন এ টু হৈছে আমাৰ কারেক্ট आंसर ঠিক আছে তো ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু ইয়াতে আমি নেক্সট কোশ্চেনটো লৈছো কোশ্চেন নম্বৰ 3 ঠিক আছে the average age of 40 employee in a company is 25 years অৰ্থাৎ এখন কোম্পানীৰ কাম কৰা মানুহৰ এভাৰেজ এজ কিমান 25 years ঠিক আছে if the age of a new employee is included অর্থাৎ নতুনকে অহা এমপ্লয়ি জনের যদি এজ আমি ইনক্লুড কৰি দিও তেনেহলে then the average increase by 3 months অর্থাৎ 3 months of increase by average ঠিক আছে what is the age of the new employee এতিয়া নতুনকে অহা এমপ্লয়ি জনের এজটো কিমান এটো খুদিছে আমাক ঠিক আছে কি খুদিছে নতুনকে অহা এমপ্লয়ি জনৰ এজ কিমান ঠিক আছে তো তেন্তে ইয়াতে আমি কি কৰিব লাগিব প্ৰথমতে চাও প্ৰথমতে এটো 25 ইয়ার্স আছে এটো আমি মান্থছত কনভার্ট কৰিলাম ঠিক আছে 25 ইয়ার্সক আমি মান্থছত কনভার্ট কৰি লম
তেনেহলে 12 ৰে ইনটু কৰি দিলে মান্থছত কনভার্ট হৈ যায় এটো কিমান আহিব 300 months ঠিক আছে এটো হল এভারেজ এজ of 40 employees ঠিক আছে তেনেহলে 40 এমপ্লয়ি টোটাল কিমান হ'ব এজ টোটাল এজ তো হ'ব 300 মাল্টিপল বাই 40 তেনেহলে 12000 আহিব ন 12000 মান্থ আহি গল টোটাল এজ এতিয়া চাওক যেতিয়া 41 জন হৈছে এমপ্লয়ি তেতিয়া এভারেজ কিমান বাঢ়িছে 3 মান্থছত বাঢ়িছে অর্থাৎ আগতে যদি আছিল 300 মান্থস তার লগত 3 এড হৈ যাব অর্থাৎ 303 মান্থস হ'ব এভারেজ ঠিক আছে তেনেহলে টোটাল টু কিমান হ'ব 41 ইনটু 303 এটো হ'ব না নাই ঠিক আছে তো এটো যদি হয় তেনেহলে আমাৰ কিমান আহিব आंसर এটো যদি মাল্টিপ্লাই কৰো 12423 আহিব মান্থস তো 41 জনৰ টোটাল মান্থস কিমান এজ 12423 মান্থস ঠিক আছে তেনেহলে ইয়াতে ডিফারেন্স তো কিমান চাওকচোন ইয়াতে ডিফারেন্স তো আহি যায় আমাৰ অকল 423 মান্থসৰ ঠিক আছে 423 মান্থসৰ এটো নতুনকে অহা এমপ্লয়ি জনের মান্থসত এজ ঠিক আছে তেনেহলে এটো যদি আমি ইয়াৰত কনভার্ট কৰিব বিচাৰো ইয়াতে যেহেতু आंसर বিলাক কি আমাৰ দিছে ইয়াৰত দিছে তেনেহলে আমি কি কৰিব লাগিব এটোক সিম্পলি ডিভাইড কৰিব লাগিব কিমানেৰে 12 ৰে সো 12 ৰে আমি যদি ডিভাইড কৰি দিও এনেকৈ তেনেহলে কিমান আহিব চাওকচোন 35 পয়েন্ট ইয়াতে 25 আহিব 35.25 তো 35.25 মানে কি 25 মানে ইয়াতে 3 মান্থ তেনেহলে কি হ'ব 35 ইয়ার্স 3 মান্থ হ'ব অর্থাৎ অপশন ডি টু হ'ব কারেক্ট आंसर ঠিক আছে কোশ্চেন নাম্বার 3 অপশন ডি টু হ'ব রাইট आंसर ঠিক আছে তো নেক্সট আমি কোশ্চেন টু লৈছো নেক্সট কোশ্চেন টু 4 নম্বৰ কোশ্চেন ইয়াতে চাও at what percentage of rate per annum simple interest will a certain sum of money ঠিক আছে certain sum of money suppose x লৈছো becomes double in 10 years অর্থাৎ 10 years কি হয় x মানে তো 10 years ডাবল হৈ যায় ঠিক আছে তো x যদি আমি ধৰি লৈছো 100 তেনে হলে 10 বছৰ পিছত 10 years পিছত কি হ'ব আমাৰ 200 হ'ব গৈ ঠিক আছে অর্থাৎ কিমান বাঢ়িব আৰু 100 এড হ'ব লাগিব ন আৰু 100 বাঢ়িব তেনে হলে সাবসন কিমান পার্সেন্টেজ হ'ব লাগিব সিম্পল ইন্টারেস্ট তো ইয়াতে টাইম কিমান দিছে আমাক 10 ইয়ার্স 10 ৰ লগত কিমান পার্সেন্টেজ মাল্টিপল কৰিলে আমাৰ 100 আহে সাবসন 10 ৰ লগত সিম্পলি আপুনি যদি 10 মাল্টিপল কৰে তেনে হলে আপোনাৰ কি আহিব आंसर তো 100 আহিব ন তেনে হলে 100% বাঢ়ি যায় অর্থাৎ যদি 200 আছিল তেনে হলে আৰু 200 এড হৈ যাব 10 ইয়ার্স পিছত তেনে হলে টোটাল মানি হ'ব 400 ঠিক আছে এনেকুৱা তো এটো কিমান হ'ব কোনটো হ'ব आंसर অপশন বি টু হ'ব কারেক্ট आंसर 10% ঠিক আছে তো বলক এতিয়া আমি নেক্সট কোশ্চেন টু লৈছো নেক্সট কোশ্চেন টু এনেকুৱা 5 নম্বৰ কোশ্চেন ঠিক আছে रोहन purchase a TV set for rupees 4500 তো रोहने কি কৰিছে 4500 এৰে এটা টিভি সেট কিনিছে and he sell it to Raj আৰু ৰাজক বিক্ৰী কৰিছে at a profit of 10% অৰ্থাৎ 10% profit কৰি বিক্ৰী কৰিছে रोहने ৰাজক ঠিক আছে after some days আৰু কিছুদিন পিছত Raj sell the TV set back to Rohan at loss 10% অৰ্থাৎ কিছুদিন পিছত আকৌ কি কৰিছে ৰাজে रोहনৰ তাতে বিক্ৰী কৰিছে 10% লছত তেনে হলে ফাইন্ড দা रोहन সেভিং অন হোল ট্রানজাকশন তো গোটে ট্রানজাকশনত रोहन কিমান সেভ কৰিছে এটো মোক খুদিছে এতিয়া সাবসন প্ৰথমতে টিভিটোৰ দাম কিমান আছিল 4500 ইয়াৰে 10% প্ৰফিটত বিক্ৰী কৰিছে অৰ্থাৎ কিমানত বিক্ৰী কৰিছে 10% এটো কিমান হ'ব 450 ঠিক আছে 450 হ'ব কিমান এটো 10% তো ফার্স্ট ট্রানজাকশনত रोहনৰ কিমান লাভ হল 450 ঠিক আছে ইয়াৰ লগত আৰু কি এড হৈ যাব ইয়াতে 450 হল তেনে হলে টোটাল টিভিটোৰ দাম কিমান হল 450 যদি এড কৰি দিও তেনে হলে 4950 रुपीसত কোনে কিনিলে ৰাজে কিনিলে ঠিক আছে এতিয়া ৰাজে আকৌ বিক্ৰী কৰিছে 10% লছত তেনে হলে এইটো 10% হ'ব এইটো এই টোটালটো 10% হ'ব তেনে হলে এটো কি হ'ব 495 এটো হ'ব কি 10% ঠিক আছে তো এতিয়া ইয়াতে আছিল 10% ইয়াতে আছিল 10% তেনে হলে এই 10% আৰু 10% দুটা এড হৈ যাব কাৰণ रोहনৰ কিছে লাভ হৈছে আৰু ৰাজৰ লস হৈছে তেনে হলে আলটিমেটলি रोहনৰ কিমান হৈছে 20% লাভ হৈছে ন তো এই দুটা এড হৈ যাব তেনে হলে 450 and 495 তেনে হলে দুটা এড কৰি দিলে কিমান আহে आंसर 4 ইয়াতে আপোনাৰ আহিব
কিমান 4 আৰু ইয়াতে 9 ঠিক আছে তো 945 কোনটো আছে অপশন বি 945 ইজ দ্য ৰাইট আনসাৰ ঠিক আছে তেনেহলে হোল ট্ৰানজাকচনত ৰোহনৰ লাভ কিমান হ'ব প্ৰফিট ট্ৰানজাকচনৰ সেভিং কিমান হ'ব 945 ওকে দেন আমি নেক্সট কোৱেশ্চনটো লৈছো তো নেক্সট কোৱেশ্চন নম্বৰ 6 টো এনেকুৱা ঠিক আছে a distance of 355 meter can be covered by Rohan in 1 minute 15 second অর্থাৎ রোহনে কি করে রোহনে যদি একটা ডিসটেন্স এটু কিমান ডিসটেন্স দিছে 355 মিটার কভার করে কিমান টাইম লাগে 1 মিনিট এন্ড 15 সেকেন্ড ঠিক আছে তো এতিয়া যদি রোহনে কি দিছে if he has to cover 1065 meter then how much time will he take ঠিক আছে how much time এতিয়া চাও এইটো ডিসটেন্স দিছে ঠিক আছে এইখিনি ইয়াৰ পৰা এই পয়েন্টত যাব লাগে রোহনক ঠিক আছে এইটো ডিসটেন্স কিমান দিছে আমাৰ 1065 মিটাৰ ঠিক আছে তেনে কিমান সময় লাগিব এতিয়া চাওকচোন আমি যদি 355 ৰ লগত 3 ৰে মাল্টিপল কৰি দিও ঠিক আছে সিম্পল এটো একদম 3 ৰে মাল্টিপল কৰি দিলে আমাৰ কি আহি আছে আমাৰ আহি আছে 6501 এটো আহি আছে ন অর্থাৎ 3 গুণ অর্থাৎ যেটো ডিসটেন্স প্রথমত 1 মিনিট 50 সেকেন্ডত কভার কৰিছিল তাৰে 3 গুণ আছে ঠিক আছে তো 3 গুণ থাকিলে সময় নিশ্চয় 3 গুণ লাগিব তে আগত লাগিছিল 1 মিনিট তেনেহলে 3 মিনিট হৈ যাব ইয়াতে আগতে লাগিছিল ইয়াতে 15 সেকেন্ড তেনেহলে এটো 3 গুণ কৰিলে কিমান হ'ব 45 সেকেন্ড সিম্পল একদম 3 মিনিট 45 সেকেন্ড এটো কোনো ফর্মুলা ইউজ কৰা নাই কোনো ফর্মুলা ইউজ নকৰাকে জাস্ট বেসিক কনসেপ্ট ইউজ কৰি আমি এটো আনসারটো ওলালো অপশন এ হ'ব ৰাইট আনসার 3 মিনিটস 45 সেকেন্ড বাস তো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 লৈছো ঠিক আছে তো কোৱেশ্চন নম্বৰ 7 ত কি দিছে চাওকচোন a scooter is sold for rupees 18000 ঠিক আছে at profit 20% profit কৰাৰ পিছত কিমান হৈছে প্ৰাইসটো সেল কৰিছে 18000 ত সেল কৰিছে ঠিক আছে the cost price of the scooter অৰ্থাৎ স্কুটাৰটোৰ কিনা দাম কিমান আছিল কিমান দামত কিনিছে ঠিক আছে তো এতিয়া চাওক এটো বেসিক কনসেপ্ট আমি ইউজ কৰি সলভ কৰিম ঠিক আছে এটো ফর্মুলা আছে বেলেগ কিন্তু আমি ফর্মুলা নকৰো জাস্ট বেসিক কনসেপ্ট ইউজ কৰিম কি আছে চাওকচোন ইয়াতে আছে 20% ঠিক আছে তো 20% এটো আনসাৰৰ চাৰিটা আনসাৰ যে দিয়া আছে চাৰিটা আনসাৰৰ কোনটো 20% যদি হয় আমি যদি তাৰ লগত এড কৰি দিও 20% এড কৰি দিও তেনে হলে আমাৰ 18000 আহে ঠিক আছে তো এতিয়া চাওকচোন 14000 যেটো আছে এটো 20% যদি আমি এড কৰি দিও তেনে হলে কিমান আহিব এটো 14000 এটোৰ যদি আমি 20% এড কৰি দিও তেনে হলে কিমান হ'ব 40000 এড কৰি দিলে সরি ইয়াতে 282 এনেকুৱা হ'ব 2800 তেনে হলে এটো আমাৰ 18000 নাহে ন 18000 এটো নাহে তেনে হলে আমি যদি এটো 15500 লৈ লও 15500 ললেও কি হ'ব আমাৰ নাহে কাৰণ 20% যদি যেতি আমি কৰিম 20% ত কিমান হ'ব 3000 and something আহিব 3000 and something আহিব তেনে হলে নাহে এটো তো এটো যদি আমি কৰো 16000 যদি কৰি দিও 16000 যদি আমি 20% কৰি দিও তেনে হলে 16 2 যা 32 3200 আহে তেনে হলে এটো 18000 নাহে তেনে হলে এটো অপশন যদি এটো লৈছো আমি সাকশন অপশন এটো এ যেতিয়া লৈছো 15000 ইয়াৰ 20% যদি আমি কৰিছো তেনে হলে সিম্পলি কিমান হয় 3000 হয় না নহয় তো 3000 এটো এড কৰি দিলে 18000 আহি যায় না নাই একদম সিম্পল কোশ্চেন আমি যদি হেৰি ফর্মুলা কৰিব যাও তেনে বহুত সময় লাগিব এটো আমি জাস্ট ইয়াতে 20% আৰু এটো কষ্ট প্রাইস কেটা চাইছো চাই কিনে প্রফিট টু উলাইছো কিনা দামটো কিমান উলিয়ালো আনসারটো কৰিছো এটো যদি আপুনি বুজি পায় এটো এক্সামত জাস্ট 5 সেকেন্ড সময় লাগিব আপোনাৰ 5 সেকেন্ডৰ ভিতৰত এটো আনসার কৰিব পাৰিব আৰু যদি ফর্মুলা ইউজ কৰে এটো বহুত যাব ঠিক আছে প্ৰায় আপোনাৰ 40 সেকেন্ড 45 সেকেন্ড বা কাৰো এক তো এতিয়া আমি লৈছো কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি দিছে A and B can do a work in 12 days and 24 days respectively অর্থাৎ A এটা কাম কিমান দিনত কৰে 12 ডেজত কৰে আৰু B কিমান দিনত কৰে B কৰে 24 ডেজত ঠিক আছে তেনে হলে they work together for 4 days 4 দিন একেলগে কাম কৰিলে but after 4 days 4 দিন পিছত B গুছি গল অর্থাৎ B গুছি গল তেনে হলে how long will it be taken by A to complete remaining work
অৰ্থাৎ বাকি কামখিনি কৰিবলৈ এক কিমান দিন সময় লাগিব এটোৰ কাৰণে দুজনে মিলি কিমান দিন কাম কৰে কিমান দিন লাগে কামটো কৰিবলৈ হেতু উলিয়াব লাগিব হেতুৰ কাৰণে এটা বেসিক ফৰ্মুলা আছে এটো এনেকুৱা 1/12 প্লাস 1/24 অৰ্থাৎ 1/a প্লাস 1/b হয় না এটো আপোনালোকে গমে পায় ঠিক আছে তো এটো কিমান আহিব এটো যদি এলসিএম লও আমি 24 আহিব এটো 2 + 1 3 অৰ্থাৎ এটো 3/24 অৰ্থাৎ যদি দুজনে মিলি কামটো কৰিবলৈ কিমান দিন সময় লাগিব এটো কটা কৰি দিলে 1/8 অৰ্থাৎ 8 দিন সময় লাগিব দুজনে মিলি যদি কামটো কৰে ঠিক আছে দুজনে মিলি কৰিলে 8 দিন লাগে 8 ডেজ লাগে ঠিক আছে তো এতিয়া কিমান দিন কাম কৰিলে 4 দিন কাম কৰিলে অৰ্থাৎ আধা কাম কৰিলে অৰ্থাৎ আধা 4 দিন কাম কৰিলে তাৰ পিছত বি গুছি গল ঠিক আছে 4 দিন কাম কৰাৰ পিছত বি গুছি গল এতিয়া এ থাকিল বাকি এ এটা কাম কৰিবলৈ কিমান দিন সময় লাগে চাওকচোন এক হেতু কাম কৰিবলৈ 12 দিন সময় লাগে ঠিক আছে 12 দিন সময় লাগে তাৰে আধা কামটো বাকি আছে ঠিক আছে তেনে হলে এক যদি সময় লাগিছিল 12 দিন তেনে হলে আধা কামটো কৰিবলৈ এক সময় লাগিব কিমান দিন সিম্পলি 6 ডেজ হয় না এটো 2 ৰে ডিভাইড কৰি দিলে 6 আহিব না নাই তো সিম্পলি 6 ডেজ সময় লাগিব এক হেতু কাম কৰিবলৈ বাকি ৰিমেনিং কাম অকলে কৰিবলৈ 6 ডেজ সময় লাগিব ঠিক আছে বেসিক কনসেপ্ট ইউজ কৰি আমি জাস্ট এটো আনসারটো কৰিলো ঠিক আছে তো নেক্সট তো এতিয়া আমি লৈছো কোৱেশ্চন নম্বৰ 9 এটো আমাৰ লাষ্ট কোৱেশ্চন হয় ঠিক আছে তো তেন্তে বলক আমি এটো সলভ কৰো তো সিম্পল ইন্টারেস্ট অন ₹12,000 ₹12,000 সিম্পল ইন্টারেস্ট কৰিছে কিমান সময়ৰ কাৰণে 3.5 ইয়ার্স অৰ্থাৎ 3.5 বছৰ ঠিক আছে at an interest of 8% ঠিক আছে at an interest of 8% অর্থাৎ 8% ইন্টারেস্টত 3.5 ইয়ার্সৰ কাৰণে কিমান রুপিসৰ 12,000 রুপিসৰ সিম্পল ইন্টারেস্ট কৰিছে এটো ভ্যালুটো কিমান আহিব অৰ্থাৎ ইন্টারেস্ট এমাউন্টটো কিমান হ'ব এটো আমাক খুদিছে তো এটো চাওক এটো আমি কিন্তু ট্ৰেডিশনাল মেথডত কৰিলে বহুত সময় যাব ন বহুত টাইম কনজিউমিং কৰিব আমি কি কৰিম জাস্ট এটো বেসিক কনসেপ্ট ইউজ কৰি সলভ কৰিম ঠিক আছে তো বেসিক কনসেপ্টটো কি 8% of 12,000 কিমান হ'ব 8% of 960 960 টকা হ'ব ঠিক আছে 8% of 12,000 এটো এটা বছৰৰ কাৰণে গল 2 নম্বৰ বছৰত কি হ'ব 2 নম্বৰ বছৰত আৰু আহিব এনেকুৱা 3 নম্বৰ বছৰত আৰু আহিব ন এটো হৈ গল আমাৰ কি তিনিটা বছৰত এটা 3.5 অৰ্থাৎ আৰু হাফ ইয়াৰৰ ঠিক আছে হাফ ইয়াৰৰ কৈছে তেনে হলে হাফ ইয়াৰৰ কাৰণে 0.5 ৰ কাৰণে আমাৰ কি আহিব কিমান 480 অর্থাৎ 960 যদি ডিভাইড কৰি দিও 2 ৰে আমি কি পাম 480 পাম তো এই তিনিটাটি এড কৰিব লাগে এই তিনিটা এড কৰিলে সাকচোন কিমান আহে তো 000 হ'ব আৰু 18 আৰু ইয়াতে আহিব আমাৰ 6 ঠিক আছে 6 আৰু ইয়াতে আহি যাব আমাৰ 3 অৰ্থাৎ 3360 অর্থাৎ অপশন এ ইজ দ্য রাইট অ্যান্সার তো সাব এতিয়া আমি এই কোশ্চেন কেটা কি কৰিলো জাস্ট বেসিক কনসেপ্ট ইউজ কৰি আমি आंसर केटा उलियालो ठीक है तो এতিয়া সব আমি জাস্ট বেসিক কনসেপ্ট ইউজ কৰিয়ে আমি কোশ্চেনৰ आंसर কেটা উলিয়ালো ঠিক আছে তো এনেকুৱা কোশ্চেন দিয়া থাকে এক্সামত আমাক জাস্ট বেসিক কনসেপ্ট কেটা ইউজ কৰিয়ে आंसरটো উলিয়াব লাগে তো জাস্ট ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগন্তুক সময়ত এনেকুৱা ভিডিও পাবলৈ আমি ৰেগুলাৰ বেসিছত ভিডিও আপলোড কৰি থাকিম এতিয়াৰ পৰা পিএনআৰডি কাৰণে সো সেই ভিডিও কেটা পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাঙ্কস ফৰ ওয়াচিং